Assam Compulsory Muslim Marriage and Divorce Registration Bidhayok 2024 Rajyot Kazi Protha Bilupta Korar Lokhore Batil Kora Hoise Purbor Da Assam Muslim Marriage and Divorce Registration Act 1935 Musalman Bibah Bichet Ponjion Ainor Joriote Kazir Poriborte Upo Ponjioke Etia Matro 1 Tokate Ponjion Koribo Musalmanor Bibah Bidhan Sabhar Odhibekhonot ei মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুছলমান প্ৰধান ৰাজ্য কেৰালা আৰু জম্মু কাশ্মীৰৰ উপ-পঞ্জীয়কে পঞ্জীয়ন কৰে মুছলমানৰ বিবাহ অসমতো কাজী ব্যৱস্থা নিৰ্মূল কৰাৰ লক্ষ্যৰে নতুন বিধেয়ক আনিছে ৰাজ্য চৰকাৰে গাঁৱে ভুঁয়ে আনঅথৰাইজ মানুহে মুছলিম মেৰেজ ৰেজিষ্টাৰ কৰে এতিয়া হল কি আপোনালোকে চাব যে তালাকটো গভৰ্ণমেণ্টে সুপ্ৰিম কোৰ্ট আৰু পাৰ্লিমেণ্টে ইলিগেল বুলি ক'লে এটা তালাকৰ ওপৰত বহুত কেছ আহিব কোৰ্টত মেইনটেনেন্স বিচাৰিব কিবা বিচাৰিব কাজীসকলে বহুত ক্ষেত্ৰত আইনটো পালন নকৰাকৈ ৰাতি ৰাতি তালাক কৰি দিয়ে যদি চাইল্ড মেৰেজৰ বিৰোধী চৰকাৰৰ অফিচাৰ এজনে যদি বিয়াটো ৰেজিষ্ট্ৰেচন কৰে তাত এমএলএৰ কথাও চলিব কম্পিউটাৰ হ'ব লাগিব ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট হ'ব লাগিব ধৰিত্ৰী পোৰ্টেলৰ দৰে দেখা পাই থাকিব মুছলিম ৰেজিষ্ট্ৰেচন এণ্ড ডাইভোৰ্স তালাকৰ লগত মুছলিম মহিলাৰ সম্পত্তি অধিকাৰ বহুত কথা জড়িত থাকে এটা বিয়াৰ সময়ত এটা এমাউন্ট এটা কৈ দিয়া হয় এতিয়া যদি ৰেজিষ্ট্ৰেচন হয় এমাউন্টটো ৰেজিষ্ট্ৰেচন দলিনত আহিব এতিয়াটো মুখত থাকে যেটো এমাউন্ট কোৱা হয় যে তালাক দিলে এই এমাউন্টটো আমি ছোৱালীজনীক দিম এতিয়া আন্ডাৰ দা ৰেজিষ্টাৰ্ড হলে হি লিখা পঢ়া হ'ব এতিয়া আগত হলে কাজিয়ে নিজৰ পেজটোকে বদলাই দিব পাৰে তাৰটো কোনো গ্যাৰান্টি নাই যদি কাজিয়ে মুছলিম বিয়া ৰেজিষ্টাৰ কৰিব পাৰে তেলে মাটিবাৰী ৰেজিষ্টাৰ কৰিবৰ কাৰণেও আমি কাবাক প্ৰাইভেট মানুহক দায়িত্ব দি দিব পাৰো দুইটাটো একেই কথা হেকাৰণে কাজি সকল মুটাটো আহিছিল 35ৰ পৰা তেওঁলোকে আজিলৈকে চলালে এতিয়া নতুন ব্যৱস্থা এটা সময় দিয়াৰ সময় আহি পৰিছে মুছলিম মেৰেজ ৰেজিষ্ট্ৰেচন কৰোতে আমি সিম্বলিক 1 টকা লম থ্যাংক ইউ এইটো অল ভাল কাৰণ আমি পইচা ইনকাম কৰাৰ কাৰণে এটো কৰা নাই জাস্টিসৰ কাৰণে আনিছো গতিকে মোহৰ ৰেজিষ্টাৰ কৰোতে যদি 5 লাখ হয় 5 লাখৰ ওপৰত যদি ৰেজিষ্ট্ৰেচন ফিজ লব যায় এটো উল্টা হৈ যাব হেকাৰণে মই আপোনালোকক এসুৰেন্স দিলো যে Muslim marriage will be registered as a symbolic fees of ₹1 ইণ্ডিয়াত মুছলিম বহুল ৰাজ্য কেইখন কেৰালা অসম পশ্চিমবংগ জম্মু কাশ্মীৰত অলৰেডি registration is done with the state government কেৰালাত registration is done with the state government কথাটো বুজি পালেতো হেকাৰণে আমি এমেন্ডমেন্ট ৰাস্তাত যোৱা নাই ৰিপিল কৰিছো আৰু কাজী সকলক ইয়াৰ প্ৰায় মই ধন্যবাদ জনাইছো যে ইমান দিনে আপোনালোকে কষ্টকৰ কাম এটা কৰিলে আৰু ইমান কোৰ্টে ঝামেলা কৰা আপোনালোকৰ কি প্ৰয়োজন আছে জুৱা কৰা গতিকে আপোনালোকে ৰেষ্ট লওক মই বহুত খেজুৰ খালো তেওঁলোকৰ আতৰো দিলে তো সব ঠিক আছে কিন্তু অন্য খেজুৰ আতৰ মুটাটো আহি আছে কিন্তু হলেও আমি স্থিতপজ্ঞ হৈ থাকিব 2026 ভিতৰত ৰাজ্যত বন্ধ হ'ব বাল্য বিবাহ কৰা 7 গৰাকীৰ 15 বছৰ শাস্তি হৈছে বাল্য বিবাহৰ বিৰুদ্ধে চলোৱা অভিযান মুছলমান বিৰোধী নহয় দক্ষিণ শালমৰা ধুবুৰীত আটাইতকৈ বেছি বাল্য বিবাহ হয় I am very positive second বিধায়ক মহোদয় যেটো কৈছে চাইল্ড মেৰেজ বন্ধ হ'ব নাই 26ৰ ভিতৰত মই বন্ধ কৰি দিম অসমত এটো হ'বই নোৱাৰে এটো যত হৈ থাকিব কিন্তু অসমত হ'ব নোৱাৰে কাৰণ পস্কোত এতিয়ালৈকে 14 বছৰ জেল 7 জনৰ হ'ল এতিয়া বিএনএছত এনেকুৱা এটা ডাঙৰ প্ৰভিজন আহিছে যে চাইল্ড মেৰেজ প্ৰমাণ কৰিব নালাগে ভাৰতীয় ন্যায় সংহিতাত আহিছে যে যদি মাইনৰ এজত বিয়া হৈ সেক্সুৱেল ইন্টাৰকোৰ্স হয় ইট ইজ ইকুইভ্যালেন্ট টু ৰেপ তাৰমানে বাচ্চা জন্ম হলেতো সেক্সুৱেল ইন্টাৰকোৰ্স হৈছে হেকাৰণে ৰেপ চাৰ্জ প্ৰুফ উইল বি very ইজি থিংছ টু ডু নাও 18 বছৰৰ আগত মই ভুলত বিয়া কৰালো তাৰ শাস্তি হল 2 বছৰ বা 2.5 বছৰ কিন্তু যদি বিয়া কৰোৱা ছোৱালীজনীৰ লগত ইন্টাৰকোৰ্স কৰো তেতিয়ালে ইট ইজ এমাউন্টিং টু ৰেপ এটো ৰেপ বুলি ধৰি লোৱা হয় ৰেপ টু এ মাইনৰ আৰু এইটোটো প্ৰুফ কৰিব প্ৰমাণে নালাগে এইটোটো আপোনাৰ লৰা হয়
ল'ৰাটো খালি DNA টো টেষ্ট কৰি ল'ব লাগে বাপেক আৰু ল'ৰাটো DNA একে হয় নহয় ছোৱালীজনীৰ DNA একো হয় না তাত আৰু বেলেগ একো প্ৰুভে নালাগে মুছলিম ছোৱালীৰ ক্ষেত্ৰতো আপোনালোকে আমাৰ লগত থিয় নহয় আপোনাৰ নিজৰ ছোৱালীজনীৰ ক্ষেত্ৰতো দুজনী ছোৱালী থকাৰ পিছতো যদি ছোৱালীৰ ন্যায় কাৰণে আপুনি থিয় নহয় আপোনাৰ ছোৱালীতকৈ কাজি আপোনাৰ কাৰণে বেছি মৰমৰ হ'ব পাৰে নেকি হা এটা আচৰিত কথা মোৰ ছোৱালী হলেতো মই কমাৰে ছোৱালীৰ কাৰণে জান হাজিৰ আপোনালোকে ক'ত কাজি আৰু নিজৰ ছোৱালীৰ অধিকাৰৰ লগত কম্পেয়াৰ কৰি আছে মুখ্যমন্ত্ৰী মহোদয় আমি সমানে সমানে মোৰ ছোৱালীৰ লগে লগে আপোনাৰ ছোৱালীৰো সমানে সমানে চিন্তা কৰো আমাৰতো প্ৰব্লেমে নাই আছে 84% চাইল্ড মেৰেজ ভাৰতবৰ্ষত নন মুছলিমত হৈ আছে এইটো আমি সেইখিনিও কনসাৰ্ন বন্ধ হ'ব লাগে চাইল্ড মেৰেজ আমি এইটো বিচাৰো আপোনালোকক মই এটা হাতজোৰ কৰি কৈছো যে আমাৰ মানুহখিনিক এনেকে কৈ নিদিবচোন যোৱা কালিও কৈ আছে যে পলিগেমি আপোনালোকৰ বেছি এই হাউসত থকা এজন মানুহ খুদক কাৰোবাৰ সমষ্টিৰ হিন্দু মানুহৰ পলিগেমি আছে নেকি চাইল্ড মেৰেজ ইজ নট এগেইনষ্ট মুছলিম আমি যে কৈ আছো যে চাইল্ড মেৰেজ বন্ধৰ অভিযান আপোনালোকে গাত পাতি ল'বই নালাগে এৰেষ্ট কৰা লিষ্টত যদি চাই তাত দেখিব হিন্দু আছে মুছলমানো আছে কিন্তু ডাটাই আমাক কয় যে সাউথ সালমা আৰু ধুবুৰী ডিস্ট্ৰিক্টত মই ধৰ্মলৈকে যোৱা নাই সাউথ সালমাৰ আৰু ধুবুৰী ডিস্ট্ৰিক্টত চাইল্ড মেৰেজ আটাইতকৈ বেছি গুজৰাটৰ সংহাৰী বানত বিগত 3টা দিনত মৃতকৰ সংখ্যা 26 জনলৈ বৃদ্ধি পাইছে বুধবাৰে গুজৰাটৰ বান পীড়িত অঞ্চলসমূহৰ পৰা 17800 বন্যাৰ্তক উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে মোৰবি জিলাৰ হালবা তালুকৰ অন্তৰ্গত ধৱনা গাঁৱত 7 জন লোক বানত নিৰুদ্দেশ হৈ আছে ট্ৰেক্টৰে কোজুৱে নৈ পাৰ হৈ যোৱাৰ সময়ছোৱাতে বাঢ়নী পানীয়ে বাহনখন উটুৱাই নিয়াৰ পিছতে 7 জন লোক সন্ধানহীন হৈ পৰে ইফালে বদোদৰাতো বিশ্বমিত্ৰী নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে বহুকেইটা অঞ্চল ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ সৈতে লগতে প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়া হৈছে নেৰানেপেৰাকৈ হোৱা বৰষুণৰ বাবে জামনগৰত ৰেড এলাৰ্ট জাৰি কৰা হৈছে বানপীড়িত অঞ্চলসমূহৰ পৰা NDRF আৰু SDRF দলে শতাধিক বন্যাৰ্ত কৰিছে উদ্ধাৰ ইফালে বায়ু সেনা বাহিনীয়েও ডাৰকা জিলাত হেলিকপ্টাৰে বানপীড়িতসকলক উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছে আৰু আনহাতে দেখিবলৈ পোৱা গ'ল যে প্ৰলয়ংকাৰী বানত চপৰে উঠিল গুজৰাটৰ বদোদৰা স্থিত ষ্টেচু অফ ইউনিটিলৈ যোৱা পথটো বিধ্বংসী বানে পকী পথটোৰ কিছু অংশ উটুৱাই নিয়াত এতিয়া পথটোৰ যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে নেৰানেপেৰাকৈ হোৱা বৰষুণ যাৰ ফলত এতিয়া সৃষ্টি হৈছে বানপানী বিশ্বৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি ষ্টেচু অফ ইউনিটিৰ চৌহদতো এতিয়া দেখিবলৈ বুৰ গৈছে বানত এই দৃশ্য আমি দেখুৱাইছো যে কেনেধৰণে বানত এতিয়া বুৰ গৈছে এই চৌহদ চপৰে উঠি যোৱা পথটোৰ মেৰামতিৰ কাম আৰম্ভ কৰিছে বিভাগীয় কৰ্তৃপক্ষই কিন্তু বাৰে বাৰে ধাৰাসাৰ বৰষুণত এতিয়া যি মেৰামতিৰ কাম সেয়াও স্থবিৰ হৈ পৰিছে উল্লেখ কৰিব পাৰি যে 2018 চনত চৰ্দাৰ বল্লভভাই পেটেলৰ ষ্টেচু অফ ইউনিটি ৰূপে পৰিচিত এই উচ্চ প্ৰতিমূৰ্তিটো উদ্বোধন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মানৰ সংখ্যাৰ মাজতে গুজৰাটৰ বদোদৰাত এতিয়া ঘৰিয়ালৰ সন্ত্ৰাস মানৰ কবলত পৰা বাসিক অঞ্চলসমূহত এতিয়া কেইবাটাও ঘৰিয়াল বিচৰণ কৰাত এতিয়া বন্যাৰ্তসকল আতংকিত হৈ পৰিছে আজি পুৱা বদোদৰা মহাৰাজা সয়াজিৰাও বিশ্ববিদ্যালয়ৰ চৌহদত এটা বৃহৎ আকাৰৰ ঘৰিয়াল উদ্ধাৰ কৰিছে বন বিভাগে ইতিমধ্যে বদোদৰাৰ বানপীড়িত অঞ্চলসমূহত ঘৰিয়ালৰ বিচৰণৰ বাবে বন বিভাগে ৰেড এলাৰ্ট জাৰি কৰিছে এই দেখুৱাইছো যে পুৱাৰ ভাগৰে দৃশ্য কেনেদৰে বদোদৰা মহাৰাজা সয়াজিৰাও বিশ্ববিদ্যালয়ৰ চৌহদত বৃহৎ আকাৰৰ এটা ঘৰিয়াল বন বিভাগে ইতিমধ্যে উদ্ধাৰ কৰিছে এই বৃহৎ আকাৰৰ ঘৰিয়ালটো বদোদৰাৰ বানপীড়িত অঞ্চলসমূহত ঘৰিয়ালৰ বিচৰণে এতিয়া এনেধৰণৰ আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে আৰু বন বিভাগে ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰিছে আৰু এই ঘৰিয়ালটো প্ৰকাণ্ড ঘৰিয়ালটো ইতিমধ্যে উদ্ধাৰ কৰিছে আগবঢ়াইছো এই সন্দৰ্ভত নেটৱৰ্ক 18ৰ সাংবাদিকৰ এক ৰিপৰ্ট
गुजरात में भारी बारिश की वजह से बाढ़ की स्थिति का निर्माण हुआ है और वडोदरा सिटी की बात करें तो लगभग 70% वडोदरा सिटी जो है वो पानी में जो है वो आ गया था और जल भराव की स्थिति है उसका निर्माण हुआ था। अगर बात की जाए वडोदरा सिटी की तो वडोदरा सिटी है उसको मगरमच्छों की जो सिटी है कहा जाता है कि एशिया में अगर सबसे ज़्यादा जहाँ पर जो क्रोकोडाइल है वो रहते हैं तो वो वडोदरा सिटी है और उसकी फुटेज जो है हम आपको दिखाने का प्रयास जो है वो कर रहे हैं। आप देख रहे हैं कि ये विश्वविख्यात MS यूनिवर्सिटी है, वहाँ के दृश्य है। देख सकते हैं कि महाकाय मगरमच्छ जो है यहाँ से रेस्क्यू करने की जो प्रक्रिया है वो जीवदया प्रेमी संस्था और वन विभाग जो है फॉरेस्ट डिपार्टमेंट है उनकी ओर से की जा रही है। लगभग 12 फीट जो है ये मगर की जो है हाइट होगी और 12 फीट के जो मगरमच्छ को रेस्क्यू करने की जो अभी प्रक्रिया है वो की जा रही है। दूसरी अगर बात की जाए तो वडोदरा सिटी में बाढ़ का पानी जैसे जैसे कम हो रहा है वैसे वैसे जो रेसिडेंस एरिया है वहाँ जो मगरमच्छ है उनका अस्तित्व है वो देखने को मिल रहा है। और ये विश्वविख्यात MS यूनिवर्सिटी है, हजारों की तादाद में स्टूडेंट जो है यहाँ पे पढ़ाई करने के लिए आते हैं और ऐसी जगह पर मगरमच्छ का आ जाना यानी बहुत ही बड़ी ताज्जुब की और खतरे की बात जो है वो कही जा सकती है। यहाँ से ये 12 फीट का जो मगरमच्छ है उसको रेस्क्यू किया जाएगा और उसके बाद इसको जो उसकी जो सेफ जगह है वहाँ पर उसको पहुँचा जाएगा। लगभग 3 दिनों में 15 और से ज़्यादा जो मगरमच्छ है उनका रेस्क्यू जो है वो किया गया है और जैसे जैसे बाढ़ का पानी कम होगा वैसे वैसे जो मगरमच्छ है उनको रेस्क्यू करने की जो प्रक्रिया है वो की जाएगी। वडोदरा वासी जो है जो मगरमच्छों के बीच में ही रहते हैं, मगरमच्छ का अस्तित्व है कई सालों से वडोदरा सिटी में है और अभी ये जो आप दृश्य देख रहे हैं कि मगरमच्छ जो है वो यूनिवर्सिटी में यानी कि रेसिडेंस एरिया के आसपास जो है वो आ पहुंचा है। मगरमच्छ कितना महाकाय है वो आप फुटेज देखकर अंदाज़ा लगा पाएंगे और काफ़ी खूंखार जो है वो मगरमच्छ होते हैं, उनका स्वभाव जो है वो काफ़ी खूंखार होता है। लेकिन वडोदरा सिटी की अगर बात की जाए तो वडोदरा में ऐसा कहा जाता है कि यहाँ के जो मगरमच्छ है वो मानव बख्शी नहीं है। मगर जो है उनका रेस्क्यू तो किया जा रहा है लेकिन अभी तक ऐसी कोई घटना या वारदात सामने नहीं आई है कि मगरमच्छ की ओर से किसी मानव के ऊपर यानी कि ह्यूमन के ऊपर अटैक जो है वो किया गया हो। अभी फर्स्ट प्रायोरिटी ये है कि ये जो मगरमच्छ रेसिडेंस एरिया में आ पहुंचा है उसको यहाँ से रेस्क्यू किया जाए। मगरमच्छ को किसी भी तरह की चोट नहीं आनी चाहिए, मगरमच्छ को कोई नुकसान नहीं होना चाहिए क्योंकि ये प्रकृति की अनमोल भेंट है और उसी को संभालते हुए जो जीवदया प्रेमी है और फॉरेस्ट डिपार्टमेंट है वडोदरा सिटी का वो यहाँ से मगरमच्छ को अभी रेस्क्यू करके ले जाएंगे और जो सेफ जगह है मगरमच्छ के लिए वहाँ पर उसको छोड़ा जाएगा। जैसे जैसे बाढ़ का पानी कम होगा वैसे वैसे वडोदरा शहर के कई सारे जो रेसिडेंस एरिया है वहाँ से इसी तरह से मगरमच्छों का बाहर निकलना जो है ऐसी वारदातें सामने आती रहेगी और वन विभाग की ओर से इस तरह से जो मगरमच्छ है उनके रेस्क्यू जो है वो करने की प्रक्रिया जो है वो की जाएगी। অৱশেষত বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ বানপীড়িতৰ কাষত থিয় দিলে ত্ৰিপুৰাৰ সাংসদ কৃতি সিঙে। বান বিধ্বস্ত অঞ্চলৰ উন্নয়নৰ বাবে সাংসদ পুঁজিৰ 1 কোটি টকা অনুদান হিচাপে সহায়ৰ হাত আগবঢ়ালে সাংসদগৰাকীয়ে। বান বিধ্বস্ত ত্ৰিপুৰাত বন্যাৰ তৰাতনাত বান কমাৰ পিছতো খাম কটা নাই বান পীড়িতৰ দুৰ্দশা। ত্ৰিপুৰাত বানত ককবকাই থকা বানাক্ৰান্তৰ খবৰ লবলৈ আহৰি নাই মন্ত্ৰী আমোলাৰ, যাক লৈ বিগত কিছু সময়ত সামাজিক মাধ্যমত সমালোচনা একাংশ ৰজাঘৰীয়াৰ। তাৰ মাজতেই সমালোচনাৰ সন্মুখত দিশহৰা হৈ বন্যাৰ্তৰ কাষত থিয় দিলে সাংসদ কৃতি সিঙে। বান বিধ্বস্ত অঞ্চলৰ উন্নয়নৰ বাবে সাংসদ পুঁজিৰ 1 কোটি টকা অনুদান হিচাপে আগবঢ়ালে সাংসদগৰাকীয়ে। উল্লেখযোগ্য যে বিগত কেইবাদিনৰ পৰা বানত ডুব গৈ থকা বানপীড়িতৰ খবৰ নোলোৱাত বিভিন্ন সমালোচনাৰ সন্মুখীন হৈছিল সাংসদগৰাকী। তাৰে পৰিপ্ৰেক্ষিততেই সামাজিক মাধ্যম যোগে সাংসদ উন্নয়ন পুঁজিৰ 1 কোটি টকা অনুদান হিচাপে আগবঢ়োৱাৰ কথা সদৰি কৰে বিজেপি সাংসদগৰাকীয়ে। हम पूरी कोशिश कर रहे हैं कि हर डीएम के साथ हमारे डिस्ट्रिक्ट के साथ इन टच है और आपके पास सब सुविधा पहुंच रही हूँ और 1 करोड़ रुपया मैं घोषणा कर रही हूँ MP फंड से कि वो हमारे इलाके में जाए, आप लोग के पास जाए। আগৰতলাৰ পৰা কাজল কেৰি ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট।
ৰহস্যজনকভাৱে সন্ধানহীন কাজিৰঙা বিশ্ববিদ্যালয়ৰ ছাত্ৰ বিশ্ববিদ্যালয়ৰ হোষ্টেলত আছিল ছাত্ৰজন সন্ধানহীন ছাত্ৰজনৰ নাম হৈছে হিমজ্যোতি দাস পোহৰলৈ আহিছে ছাত্ৰজনে বহু লাখ টকা ধাৰলৈ লোৱাৰ তথ্য বিশ্ববিদ্যালয়ৰ হোষ্টেলত জুৱাৰ পয়োভৰৰ অভিযোগ উঠিছে দুটা দিন পূৰ্বে হোষ্টেলৰ পৰা ওলাই আহিছিল ছাত্ৰজন কেইজনমান বন্ধুৰে ব্যক্তিগত হোষ্টেলত কটাইছিল নিশা তাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে এজন ছাত্ৰজনে 15 লক্ষাধিক টকা ধাৰলৈ লোৱাৰ অভিযোগ উঠিছে অনলাইনত জুৱা খেলিছিল ছাত্ৰজনে বৃহৎ ধন বিনিয়োগ কৰাৰ সন্দেহ কৰা হৈছে বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ লগতে বাহিৰৰ যুৱকৰ পৰা লৈছিল ধাৰ টকা ধাৰলৈ লোৱা বুলি জানি স্তম্ভিত হৈ পৰিছে অভিভাৱক সন্ধানহীন ছাত্ৰজনক লৈ এতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে দিনাখন তাক লগ পাইছিলো আৰু ৰাতি লগ পাইছিলো তাক কৈছিলো যে তই লোকৰ ৰুমত থাকাতকে তই আমাৰ ঘৰতে থাকিব পাৰ এনেকে মোৰ ঘৰ ইয়াত যিহেতু সেইকাৰণে সেইটোৱে কৈছিলো তাৰপিছত সি ক'লে যে নাই ইহঁতৰ ৰুমতে থাকিম এনেকে সেইটো কাৰণে মই ক'লো হ'ব দে থাক যদি থাক আৰু সেইটোৱে আৰু তাৰপিছত একো নাই তাৰপিছত ৰাতি পাইছিলো পৰহি দিনাখন পৰহি ৰাতিয়ে লগ পাইছো তাৰপিছত কালি তাকে হেৰি আহি পেলাই ইয়াত থাকিম বুলি কৈছে যে ইয়াত আহিছো তেতিয়া নাই বুলি কৈছে আৰু সেইটোৱে বেলেগ গম নাপাওঁ সেইবিলাকতো সিহঁতি সি আৰু তাৰ লগৰখিনিয়ে গম পাব মই তেনেকে সেইবিলাক ইমান ভালকে গম নাপাওঁ কাৰ পৰা লৈ নাজানো সেইবিলাক মই তেনেকে তেওঁলোকে গম পাব কৈছিলো বুলি মই তেওঁলোকক নাম কোৱা নাই ন কাৰো যে এনেকে শুনিছো বুলিয়ে কৈছে মই শুনিছোহে এনেকে ইহঁতৰ যাৰ ৰুমমেট কেইটা থাকে তাহাঁতৰ মুখতো শুনিছো আৰু মই অকণমান বেলেগৰ পৰাও শুনিছো যে এনেকে লয় খালি সেই কিমান লয় কি কথা কাৰ পৰা লৈছে সেইবিলাকতো মই গম নাপাওঁ সেইবিলাক মই গম নাপাওঁ ইউনিভাৰ্চিটি ষ্টুডেণ্টো আছে বাহিৰৰ ল'ৰাও আছে সেয়াই থাকি তেনেকে গম নাপাওঁ মই পঢ়ি আছো মই হোষ্টেলত লোৱা নহয় হোষ্টেলৰ কথা কোনো বাহিৰ নোলায় আপুনি সুধি ল'ব পাৰে ত্ৰিপুৰাৰ ধৰ্মনগৰত চেইন চুৰিৰ ঘটনা এগৰাকী মহিলাৰ ডিঙিৰ পৰা 2 চুৰে কাঢ়িলে সোণৰ চেইন এখন বাইকত আহিছিল দুটাকৈ চুৰ এখন দোকানৰ সন্মুখত সংঘটিত হৈছে ঘটনা সন্দৰ্ভত ধৰ্মনগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে আৰু ধৰ্মনগৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত চাকৰি নামত মাতৃ পুত্ৰ বুৱাৰীৰ প্ৰবঞ্চনা পোহৰলৈ আহিছে প্ৰবঞ্চক কৌস্তভ বৰুৱাৰ ন তথ্য কৌস্তভে উলিয়াইছিল চিকিৎসকৰ ভুৱা চাৰ্টিফিকেট দিল্লীৰ চিকিৎসকৰ পঞ্জীয়ন নম্বৰেৰে উলিয়াইছিল এই চাৰ্টিফিকেট প্ৰসূতি ৰোগৰ চিকিৎসক বুলিহে উল্লেখ কৰিছিল চাৰ্টিফিকেটখনত নথি পত্ৰতে আছিল একাধিক ভুল বানান কৌস্তভৰ বিৰুদ্ধে 2021 চনত তেজপুৰত ৰুজু হৈছিল গোচৰ অভিজিত নাথ নামৰ এজন চিকিৎসকে তৰিছিল এই গোচৰ পৰৱৰ্তী সময়ত গোচৰটো হস্তান্তৰ কৰা হৈছিল CID-লৈ তাৰ পিছতো জালত পৰা নাছিল প্ৰবঞ্চক কৌস্তভৰ বিৰুদ্ধে পুনৰ এজাহাৰ দাখিল কৰিছে অভিজিত নাথে ঠিক ডক্টৰ বিলাকে যেনেকৈ কৰা ইমান হ'ব আপোনালোকে দেখিছে ইমান হ'ব আমি এক্সপ'জ কৰি দিলোঁ হস্পিটেল খুলি আছে নে কিবা হস্পিটেল খোলা বুলি গম নাপাওঁ কিন্তু হস্পিটেল বা নাৰ্ছিং হোমত চাকৰি ল'বলৈ গৈছিলে যাওঁতে এইবিলাক ডকুমেণ্টছবিলাক দিওঁতে তাৰ ডক্টৰ কেইজনৰ অলপ ডাউট হৈ পেলাই আমালৈ পঠাই দিছিলে আৰু এনেদৰে দেখিবলৈ পোৱা গ'ল যে প্ৰবঞ্চনা কৰিছিল চাকৰি নামত মাতৃ পুত্ৰ বুৱাৰীৰ প্ৰবঞ্চনা পোহৰলৈ আহিছে প্ৰবঞ্চক কৌস্তভ বৰুৱাৰ নতুন তথ্য যে কেনেধৰণে প্ৰবঞ্চনাৰ জাল মিলিছিল এইগৰাকী প্ৰবঞ্চক কৌস্তভ বৰুৱাই চিকিৎসকৰ ভুৱা চাৰ্টিফিকেট উলিয়াইছিল কেনেদৰে আৰু দিল্লীৰ চিকিৎসকৰ পঞ্জীয়ন নম্বৰেৰে উলিয়াইছিল এই চাৰ্টিফিকেট পুনৰ বাঢ়িব গাখীৰৰ দাম 1 ছেপ্টেম্বৰৰ পৰা প্ৰতি লিটাৰ 3 টকাকৈ বৃদ্ধি পাব গাখীৰৰ দাম 3 টকা বৃদ্ধিৰ পিছতে 61 টকা 40 পইচা পাইকাৰী মূল্যৰ গাখীৰ হ'ব 64 টকা 40 পইচা খুচুৰা বিক্ৰীৰ ক্ষেত্ৰত 3 টকা বৃদ্ধি কৰাৰ পিছতে প্ৰতি লিটাৰত হ'ব 67 টকা বৃহত্তৰ গুৱাহাটী গোপালক সন্থাই গাখীৰৰ দাম বৃদ্ধি কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ব্যৱসায়ী সন্থাই গোধনৰ খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ বাবে গোপালক সন্থাই 1 জুনৰ পৰা 16 আগষ্টলৈ বন্ধ কৰি ৰাখিছিল গাখীৰৰ যোগান বিধানসভাৰ সদনত USTMৰ প্ৰসংগ USTMৰ পানী গুৱাহাটীলৈ নামি অহাৰ বিষয়টো তদন্তৰ দাবী বিধায়ক কমলাক্ষ পুৰকাষ্টৰ প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী পিয়ুষ হাজৰিকাই কয় যে USTMৰ পৰা পানী নামি অহাটো টিভি আৰু ছ'চিয়েল মিডিয়াত স্পষ্ট হৈছে বিষয়টোৰ ওপৰত বিতংকৈ সদনত জনাব গুৱাহাটী উন্নয়ন দপ্তৰ মন্ত্ৰী অশোক সিংহালে USTMৰ পৰা পানী নামি অহাটো আমি দেখিছোৱে আমাৰ টিভিত বা আমাৰ ছ'চিয়েল মিডিয়াত আমি বহুতো ভিডিঅ' ইতিমধ্যে দেখিছোঁ কিন্তু গুৱাহাটীৰ বানপানীটো যেহেতু দহুৱা ডিপাৰ্টমেণ্টে চাই মই খুব বহলাই এই বিষয়ত নকওঁ যেতিয়া আপোনালোকে যদি সোধে সন্মানীয় দহুৱা বিভাগৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া ইয়াৰ উপযুক্ত
উত্তৰ এই সদনত ৰাখিব। তিনিচুকীয়া ডুমডুমা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত ঘুষ লৈ হাতেলোতে ধৰা পৰি লাটমণ্ডল জোখেশ্বৰ মৰাণক গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই। 15,000 টকা ঘুষ লোৱাৰ সময়তে আটক কৰা হৈছে জোখেশ্বৰক। এগৰাকী মহিলাৰ পৰা এই টকাখিনি বিচাৰিছিল। ঘুষ লৈ থকাৰ সময়তে জোখেশ্বৰ মৰাণক কাৰ্যালয়ৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই। বাংলাদেশী মিয়া প্ৰসংগক লৈ পুনৰ উত্তাল হৈ পৰিছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন। বাংলাদেশী মূলৰ মানুহৰ বাবে ৰাজ্যত শিক্ষয়িত্ৰীসকল সুৰক্ষিত নহয় বুলি সদনত বিস্ফোৰক মন্তব্য বিধায়ক ৰমাকান্ত দেউৰীৰ। সংখ্যালঘু অধ্যুষিত অঞ্চলত টেট শিক্ষয়িত্ৰী নিৰাপত্তাহীন বুলিও মন্তব্য কৰিছে মৰিগাঁৱৰ বিজেপি বিধায়কগৰাকীয়ে। হিন্দু শিক্ষয়িত্ৰীক বলপূৰ্বকভাৱে বিয়া কৰিবলৈও চেষ্টা কৰাৰ অভিযোগ বিজেপি বিধায়কজনৰ। বিধায়ক ৰমাকান্তৰ বিস্ফোৰক মন্তব্যৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে কংগ্ৰেছ AUDFৰ বিধায়কসকল। ৰাজ্যত যদি বাংলাদেশী আছে তেন্তে কোনে ৰক্ষণাবেক্ষণ দি আছে বুলিও গৰজি উঠিল বিৰোধী বিধায়ক। মোৰ সমষ্টিত মোৰ জিলাত এটা সময়ত আজি 2 বছৰ 1 বছৰ আগলৈকে জীয়াৰী বোৱাৰী যিসকলে শিক্ষকতা কৰি আছে সেইসকলৰ আজি নিৰাপত্তা নাইকিয়া হৈছে। মৰিগাঁও জিলাত বাংলাদেশী মূলৰ মিয়াসকলৰ পৰা আজি সৃষ্টি হৈছে এই বস্তুটো। গতিকে নিৰাপত্তা শিক্ষকসকলক দিব লাগে। ইয়াৰ আগতে কৈছিলো মই কৈ আছো বহুবাৰ মই কৈছিলো বাংলাদেশী আনি সংস্থাপন দি আছে আৰু এতিয়া মুছলমানক কয় বাংলাদেশী। এইটো আপত্তি আছে। জানি বুজি এইটো কুৱেশ্যন উঠোৱা হৈছে। নকৰিব ট্ৰাইবেল মানুহক অপমান নকৰিব। খিলঞ্জীয়া মানুহক এজন জনজাতি মানুহক আপোনালোকে প্ৰশ্ন বাধা দিছে। এজন জনজাতি মানুহ ট্ৰাইবেলক অপমান নচলিব। বহকচোন নচলিব। আৰে মই নুশুনিলে কেনেকৈ কওঁ? আপোনালোকে মোৰ কথাই নুশুনে, কাৰো কথাই নুশুনো। সকলোৱে বহক, সকলোৱে নিজৰ আসন গ্ৰহণ কৰকচোন। নিজৰ আসন গ্ৰহণ কৰকচোন। আগতে আজি মৰিগাঁৱৰ এজন জনজাতীয় লোকে বাধা দিছে। আপোনালোকে সকলোৱে বহকচোন। আপোনালোকে প্ৰশ্ন কৰোঁতে অধ্যক্ষ মহোদয়, জনজাতীয় তিবা মানুহ এজনক বিধায়ক এজনক অপমান কৰা হৈছে। অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয় মই আছো নহয়। মই